যেতিয়া চাবুকধা যেতিয়া প্ৰাথমিক শাখাই আয়োজন কৰা হৰিচৰণ আটাপ্ৰভুৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা নামগৃহৰ প্ৰাংগণত উপবিষ্ট গুৰুমতিবাগ সমস্ত আৰু আইমাতৃসমূহ, আপোনালোকৰ আমন্ত্ৰণত ৰক্ষা কৰিবলৈ আহি আমি মহান ভাগৱত ভাগ কীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। কীৰ্তন ভাগ কৰিবলৈ যাওঁতে অনিচ্ছাকৃত ভুলৰ মাৰ্জনা বিচাৰি আমি ভাগৱত ভাগ কীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ অঙ্গিরাত শ্রদ্ধা যে তুত দিলা ক্রিয়া পুলস্থিত হরি বুধি পুনঃ ভিগোহ্যতি বহিস্ততি লারুন্ধতি অর্থবাদকান্তিয়েহি নবকন্য নব প্রজাপতি তদি লন্তর রেগি হবে কন্যা পায়া আনন্দিত ভইলা কর্ণ মত আজ্ঞা পায়া নিজ স্থানে গইলা পাশে মুনি পুত্র গজ নারায়ণ রহস্যত প্রাণানিয়া তুলিল বস কদর্ম বদতিয়াবে কিনো ভগবন্ত ঈশ্বরক গৃহে সংসারে জীবন দুঃখ দেখিছি দেবতা সন্তুষ্ট হইল জানিল মহাযোগী হবে যার চিন্তয়া
সেই তুমি ভগবন্তে দেব গোবিন্দ পৰম শ্ৰদ্ধাৰ উপস্থিত সাধু আই মাতি হ'ব আমি অভাজনে আলোচনা ভাগলৈ আগবাঢ়িলোঁ আমাৰ তেনেকুৱা শাস্ত্ৰৰ জ্ঞানৰ একেবাৰে অনুভৱ কম আছে আমি আগতে কৈছোঁ আমি সাধুৰ সমষ্টৰপৰা যেনেভাৱে শ্ৰৱণ কৰিছোঁ তাৰে কিছুহে আয়ত্তলৈ আহিছে এই যি কিছু আয়ত্তলৈ আহিছে তাকো আমি চমুভাৱেৰে ক'বলৈ আগবাঢ়িলোঁ ইয়াতে কিছু ভুল হৈ যাব পাৰে সাধু সমষ্টই আমাৰ সকলো ভুল পৰিশোধ কৰিব বুলি সবাৰ চৰণত নতশিৰে ধৰা গোবিন্দ সচিদা নন্দৰূপায় বিষ্ণুপত্য বিহিত শ্রীকৃষ্ণ বয়ং নমঃ শ্রীকৃষ্ণ বয়ং নমঃ দ্বিতীয়বাৰ সেৱা জনালোঁ যিহেতু এনেহেন পবিত্ৰ অনুষ্ঠান ভাগি দুপৰীয়াৰ পৰা ধৰি যি সাধুসকলে ভাগৱত পাঠ আৰু প্ৰবচন ক্ষেত্ৰত আগবঢ়াইছিল আমি তেৰাসকলৰ কৃতজ্ঞতা আগবঢ়াওঁ যিহেতু তেৰাসকলৰ আলোচনাৰ মাজেৰে আমিও কিছু ক'ব প্ৰয়াস কৰা যাব গোবিন্দ কৰ্দম ঋষি আৰু দেৱহূতি 9 গৰাকী সন্তান জন্ম হৈছিল যেতিয়া 9 গৰাকী সন্তান বা কন্যা জন্ম হ'ল পিতৃ মাতৃ এটাই দায়িত্ববোধ আছে যেতিয়ালৈকে কোনোবাৰ উপযুক্তৰ স্বামীৰ সৈতে বিবাহত আবদ্ধ কৰাব নোৱাৰে তেতিয়ালৈকে একোটা ডাঙৰ সমস্যা হৈ থাকে তেনেহেন চিন্তাসমূহ লৈ পিতৃ কৰ্দমই বহু ঋষিসকলৰ লগত বহু জিজ্ঞাসা কৰিছে যে মোক অমুক ছোৱালীজনী যে তেওঁৰ লগত গুণৱন্ত ৰূপৱন্ত যিখিনি লক্ষণ আছে যিটো বিদ্যা আছে কোনজন ঋষিৰ লগত তেওঁৰ যোগ্যতা হ'ব গতিকে ঋষিসমূহৰ যোগ্যতাৰ আৰু কন্যাসকলৰ যোগ্যতাৰ লগত মিলাই এনেভাৱে বিবাহ দিছে বুলি আমাৰ পাঠক গুৰুজনে প্ৰকাশ কৰিছে মৰিচীৰ লগত দিছে আপোনাৰ কলা অৰ্তিৰ লগত অনুচৰীয়া অংগীয়াৰ লগত শ্ৰদ্ধা পুতুৰ লগত দিছে আপোনাৰ পুলস্থলৰ হাবিভূত ফুলৰ গতি ভিগুৰখিয়াতে বশিষ্ঠ দিলা অৰুন্ধতী এনেভাৱে 9 গৰাকী কন্যা কৰ্দম ঋষিয়ে যোগ্যতা অনুসৰি বিবাহ কৰাই দিছে ঋষিসকলেও সুন্দৰ ৰূপৱতী কন্যা পায় পত্নী বা হস্তিনীৰ দৰে এগৰাকী ভাৰ্যা পোৱাৰ পাছত তেওঁসকলৰ ধন্য হৈ গ'ল যিহেতু একোটা অনুষ্ঠান কৰিবলৈ হ'লে কাৰোবাৰ বিশ্বাস সহায় অলপ প্ৰয়োজন হয় আমাৰ যেনেকৈ প্ৰসাদ দৰ্শনৰ কাৰণে মূল মেধি এজনক আজ্ঞা কৰি দিয়ে যে অমুক মেধি বাপজনে আজি প্ৰসাদসমূহ অৰ্চন কৰিব সেই বাপজনক সহায় কৰিবৰ কাৰণে আৰু এজন আপোনাৰ মেধিক প্ৰস্তাৱ কৰি দিছে তেখেতে এই মূল মেধিজনক পাত ফুট দিয়াৰ পৰা আদি কৰি সহায় কৰিব পূজাৰ আৰাধনাৰ ক্ষেত্ৰত ঠাই চাপ কৰা আছিল পানীৰ ব্যৱস্থা আছে ফুল পস্তকে আদি বিভিন্ন ব্যৱস্থা আছে আইগৰাকী কৰাৰ পাছত এই ঋষিজনে নিজৰ যিসমূহ যন্ত্ৰ যিখিনি পূজা যিটো অনুষ্ঠান কৰিবলৈ সুবিধা হয় এই স্ত্ৰীসকলক পোৱাৰ লগে লগে তেওঁসকলৰ মনত আনন্দ লাগিছে আজিৰ পৰা মোৰ কিছু কষ্ট আইগৰাকীয়ে পালন কৰিবাৰ সহভাগী হ'ব